নমস্কাৰ। অসমৰ ইতিহাসৰ এটি সোণালী নাম, অসমৰ কলা সংস্কৃতিৰ জগতখনৰ মেৰুদণ্ড স্বৰূপ এটি নাম, যিগৰাকী ব্যক্তিৰ অৱদান অবিহনে অসমীয়া জাতিৰ অস্তিত্ব ভাবিবই নোৱাৰি, সেইগৰাকী ব্যক্তিৰ হৈছে বিষ্ণুপ্ৰসাদ ৰাভা। আমি সকলোৱে জানো যে 20 জুন তাৰিখটোক ৰাভা দিৱস হিচাপে পালন কৰা হয়। আজি ৰাভা দিৱস উপলক্ষে এই ভিডিঅ'টিত আপোনালোকে শুনিবলৈ পাব বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ে কিছু চমু কথা। বৃহত্তৰ অসমীয়া সমাজ আৰু সংস্কৃতিৰ ভেটি গঢ়াত যিসকল মহান পুৰুষে নিজৰ অমূল্য বৰঙণি আগবঢ়াইছিল, তাৰ ভিতৰত উল্লেখযোগ্য ব্যক্তিত্ব হ'ল বিষ্ণুপ্ৰসাদ ৰাভা। 1909 চনৰ জানুৱাৰী মাহৰ 31 তাৰিখে সেই সময়ৰ অবিভক্ত ভাৰতৰ ঢাকা চহৰত বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম আছিল গোপাল চন্দ্ৰ ৰাভা আৰু মাতৃ আছিলে গেথীবাই ৰাভা। শ্ৰীমন্ত শংকৰদেৱৰ সামাজিক আৰু সাংস্কৃতিক বিপ্লৱৰ পথ অনুসৰণ কৰি বিষ্ণুপ্ৰসাদ ৰাভাই গঢ়িব বিচাৰিছিল বৃহত্তৰ অসমীয়া সমাজ সংস্কৃতি। বিষ্ণুপ্ৰসাদ ৰাভা আছিল সকলো শ্ৰেণীৰ লোকৰ সৰ্বাংগীন কল্যাণৰ ধাৰণাত বিশ্বাসী। প্ৰকৃততে ছাত্ৰ অৱস্থাৰে পৰা বিষ্ণুপ্ৰসাদ ৰাভা ইংৰাজ ঔপনিৱেশিক শক্তিৰ বিৰুদ্ধে স্বাধীনতা আন্দোলনৰ লগত জড়িত হৈ পৰিছিল। বগা চাহাবৰ শাসনক ওফৰাই পেলাবলৈ বিষ্ণুপ্ৰসাদ ৰাভাই 1930 চনত হোৱা আইন অমান্য আন্দোলনত যোগদান কৰিছিল। কাৰ্নিংহামৰ চাৰ্কুলাৰৰ প্ৰতিবাদত বিভিন্ন আন্দোলনত জঁপিয়াই পৰাত কলেজ কৰ্তৃপক্ষই তেওঁলৈ জাননী জাৰি কৰে আৰু সেই সময়তে পঢ়ি থকা ৰিপন কলেজৰ পৰা আধাতে শিক্ষা সাং কৰিবলগীয়া হয়। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ছোৱাত তেওঁৰ মনত অংকুৰিত হ'ল এক নতুন দৃষ্টিভংগী। কৃষক, শ্ৰমিক, নিপীড়িত মানুহৰ মুক্তিৰ প্ৰশ্নই ৰাভাক নতুন ৰূপত প্ৰকাশ কৰিলে। বিশেষকৈ ভাৰতীয় জাতীয় কংগ্ৰেছৰ বুৰ্জোৱা চৰিত্ৰটোৱে তেওঁক বিতুষ্ট কৰি তুলিছিল। 1946 চনত তেওঁ কমিউনিষ্ট দলৰ সক্ৰিয় সদস্য হয়। আচলতে বিষ্ণুপ্ৰসাদ ৰাভাই কৃষক, শ্ৰমিক, বনুৱা, মজদুৰক লৈ এক শোষণহীন সমাজ স্থাপন হোৱাটো বিচাৰিছিল। 1948 চনত কমিউনিষ্ট দলক নিষিদ্ধ ঘোষণা কৰাত বিষ্ণুপ্ৰসাদ ৰাভা অজ্ঞাতবাসত যাব লগা হৈছিল। এখন শ্ৰেণীহীন সমাজ প্ৰতিষ্ঠাৰ বাবে তেওঁ প্ৰত্যক্ষ ৰাজনীতিত নামি পৰিছিল। বিষ্ণুপ্ৰসাদ ৰাভাই ভাৰতীয় কমিউনিষ্ট দলৰ হৈ 1947 চনত বৰপেটা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াই যদিও পৰাজয় বৰণ কৰিছিল। পৰৱৰ্তী সময়ত 1967 চনত তেজপুৰৰ পৰা নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰি জয়লাভ কৰে। 1968 চনত লোকসভাৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতাত আগবঢ়াই যদিও পৰাজয় বৰণ কৰিবলগীয়া হয়। ৰাজনীতিবিদ হিচাপে বিশেষ সফলতা লাভ নকৰিলেও ৰাভা আছিল শোষিত নিষ্পেষিত জনতাৰ প্ৰকৃত সংগ্ৰামী সত্তা। যদিওবা বিষ্ণুপ্ৰসাদ ৰাভা মাৰ্ক্সবাদ লেনিনবাদৰ প্ৰতি আকৃষ্ট হৈছিল, কিন্তু তেওঁ অন্ধ অনুগামী নাছিল। শোষিত আৰু নিষ্পেষিত জনতাক মুক্তিৰ সন্ধান দিয়াই তেওঁৰ জীৱনৰ উদ্দেশ্য আছিল। বিষ্ণুপ্ৰসাদ ৰাভাৰ সামাজিক দৰ্শন শ্ৰীমন্ত শংকৰদেৱৰ সামাজিক আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল। তেওঁ অসমৰ পাহাৰ ভৈয়াম বাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ স্বকীয় সত্তা ৰক্ষা কৰি ঐক্য আৰু সমন্বয়ৰ জৰিয়তে বৃহত্তৰ অসমীয়া সমাজ গঢ়াৰ প্ৰয়াস কৰিছিল। বিষ্ণুপ্ৰসাদ ৰাভাই 1935 চনত যোৰহাটৰ প্ৰিয়লতা দত্তৰ সৈতে বিবাহপাশত আবদ্ধ হয়। বিয়াৰ ছমাহ নৌহতে প্ৰিয়লতাৰ মৃত্যু হোৱাত পত্নীৰ স্মৃতিত পৰ জনমৰ শুভ লগনত শীৰ্ষক গীতটি ৰচনা কৰিছিল। বিষ্ণুপ্ৰসাদ ৰাভা এজন বিপ্লৱী সৈনিক হোৱাৰ উপৰিও এগৰাকী কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ ইত্যাদি। কাশীৰ হিন্দু বিশ্ববিদ্যালয়ত প্ৰদৰ্শন কৰা নটৰাজ নৃত্যত বিমুগ্ধ হৈ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন ডাঙৰীয়াই তেখেতক 1939 চনত কলাগুৰু উপাধি প্ৰদান কৰিছিল। 1969 চনত ৰোগশয্যাৰ পৰাই জীৱনৰ অন্তিম সৃষ্টি এই মোৰ শেষ গান শীৰ্ষক বিখ্যাত গীতটি ৰচনা কৰিছিল আৰু জুন মাহৰ 20 তাৰিখেই তেজপুৰৰ বাসভৱনত ইহলীলা সম্বৰণ কৰিছিল। এইগৰাকী মহান অসমীয়াৰ মৃত্যুত প্ৰতিগৰাকী অসমীয়াই এক যেন ডাঙৰ ৰত্ন হেৰুৱালে তেনেকুৱা অনুভৱ হৈছিল। আজিও বিষ্ণুপ্ৰসাদ ৰাভাৰ অৱদান তথা তেখেতে দেখাই দিয়া আদৰ্শত অনুপ্ৰাণিত হৈ আমি অসমীয়া সমাজ আগুৱাই যাব লাগিব, আমাৰ অসমীয়া কলা সংস্কৃতিক আগুৱাই লৈ যাব লাগিব। যদিহে এনেকুৱা মহান সত্তাবোৰৰ কথা আমি চিন্তা নকৰোঁ, তেতিয়াহ'লে আমাৰ জাতিৰ ভৱিষ্যতেই নাথাকিব।
আজি এই 20 জুন তাৰিখে অৰ্থাৎ ৰাভা দিৱস উপলক্ষে সেই মহান শিল্পীগৰাকীক মই যাচিছোঁ এক আজলি শ্ৰদ্ধাঞ্জলি। ধন্যবাদ।